যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হৈছে এজন যুৱক আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন যুৱক। ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01 GC7527 আৰু স্কুটিখনৰ নম্বৰ AS03 M9719। উল্লেখ্য যে নিহত হোৱা যুৱকজনৰ নাম ৰিচান দাস আৰু আহত যুৱকজনৰ নাম পংকজ দাস বুলি জানিব পৰা গৈছে আৰু দুইজন যুৱকৰে ঘৰ গড়মূৰত বুলি জানিব পৰা গৈছে। আহত যুৱকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, নিউজ টাইম 3। আৰু ইতিমধ্যে আমি গম পালোঁ আমাৰ মোৰ ওচৰতে সমীপতে আমাৰ চাৰিঙা অঞ্চলত এইটো মৰ্মান্তিক এটা দুৰ্ঘটনা আমি দেখিবলৈ পালোঁ, প্ৰত্যক্ষ কৰিলোঁ যে স্কুটি লৈ অহা দুজন যুৱক। গম পাইছোঁ এতিয়া যে সেই যুৱক দুজনৰ মাজত এজন ইতিমধ্যে মৃত হৈছে ঘটনাস্থলীতে, আৰু এজন আমি গম পোৱা মতে তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আছে আৰু তেওঁ আকৌ আৰোগ্য কামনা কৰিছে। যিয়ে নহওক আমি আজি কেইবাটাও দিনৰ পৰা আমি দেখি আছোঁ, বহুত দিনৰ পৰা যে এই ৭ ৰাষ্ট্ৰীয় পথত আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা মৰ্মান্তিক কিছুমান দুৰ্ঘটনা আমি দেখিবলৈ পাইছোঁ। কি কাৰণে হৈছে নাজানো, সেইটো আমাৰ যোৰহাট প্ৰশাসনৰ জিলা প্ৰশাসনৰ কিছুমান হয়তো দায়িত্ব আমি অনুভৱ কৰোঁ। আৰু আমি কেতিয়াবা আচলতে নিজেও আমি অহা যোৱা কৰোঁতে দেখা পাওঁ ৰাষ্ট্ৰীয় পথত কিছুমান যুৱকৰ উদ্যন্ত আমি এটা মানে বাইকেই হওক বা স্কুটি হওক আমি তেওঁলোকক চলোৱা দেখিবলৈ পাওঁ। আজিৰ ঘটনাত এনেকুৱা হৈছে বুলি আমি কাৰণ প্ৰত্যক্ষদৰ্শী নহয়, নাজানো, কিন্তু যিয়ে নহওক আমি এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক আচলতে আশা নকৰোঁ আৰু হ'ব নালাগে। ল'ৰাজনৰ ঘৰ ইতিমধ্যে আমি গম পাইছোঁ। এতিয়া এই অলপ আগত মই লগ পাইছিলোঁ যে যিজন আমাৰ স্কুটি আৰোহী আছিলে তেওঁ দেউতাককে লগ পাইছোঁ, তেওঁ গড়মূৰ বুলি গম পাইছোঁ, যোৰহাট গড়মূৰ অঞ্চলত দেউতাকক লগ পাইছিলোঁ। আৰু দেউতাক খুব আচলতে অলপ ইজনৰ ঘৰ গড়মূৰ অঞ্চল বুলি গম পাইছোঁ, যিজন মৃত নাম নাজানো, এতিয়া গম পোৱা নাই। আৰু আৰক্ষীয়ে তদন্ত চলাই আছে। কি ক'লে? ঘটনাটো আচলতে আমি প্ৰত্যক্ষ কৰিছোঁ ইতিমধ্যে আমাৰ যিখন ট্ৰাক আছিলে, এখন ট্ৰাকৰ তলত তেওঁলোকৰ স্কুটিখন এতিয়াও সোমাই আছে। এই ট্ৰাকখনেই তেওঁলোকক দুৰ্ঘটনাটো হ'ল বুলি আমি দেখিছোঁ, কাৰণ প্ৰত্যক্ষদৰ্শী নহয় বুলি আমি আগতে কৈছোঁ, এই মুহূৰ্তত আহি পাইছোঁ। ট্ৰাকখনৰ তলত ইতিমধ্যে স্কুটিখনটো আমি সোমাই থকা দেখা পাইছোঁ, গতিকে ট্ৰাকখনে তেওঁলোকক মহতিয়াই আনিলে।